নেপালৰ পিছত এইবাৰ লণ্ডনত বিদ্ৰোহৰ জুই স্তব্ধ হৈ পৰিছে সমগ্ৰ লণ্ডন বিদ্ৰোহ প্ৰতিবাদত উত্তাল চেণ্ট্ৰেল লণ্ডন প্ৰতিবাদত উত্তাল লণ্ডনৰ ৰাজপথ অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল প্ৰায় 1,10,000 লোক এই বিশাল প্ৰতিবাদৰ আঁৰত এজন ব্যক্তি তেওঁৰ নাম টমি ৰবিনসন আনফালে ষ্টেণ্ড আপ টু ৰেচিজম সংস্থাটোৱে প্ৰতিবাদৰ বিৰোধিতাৰে উলিয়াই সমদল শনিবাৰে ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ ৰাজপথত ইউনাইট দ্য কিংডম প্ৰতিবাদ অবৈধ প্ৰব্ৰজনকাৰীক শীঘ্ৰেই লণ্ডনৰ পৰা বাহিৰ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ লণ্ডনৰ মেট্ৰপলিটান পুলিচে জানিব দিয়া মতে ইউনাইট দ্য কিংডম প্ৰতিবাদৰ আয়োজন কৰিছিল উগ্ৰ হুপন্থী ৰাজনৈতিক কৰ্মী টমি ৰবিনসনে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে একশ্যন ল'বলৈ দাবী প্ৰতিবাদকাৰীৰ টমি ৰবিনসনে আয়োজন কৰা এই প্ৰতিবাদত যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডৰ পতাকা উত্তোলন কৰি বিক্ষোভকাৰীয়ে লণ্ডন জিলা হোৱাইট হললৈ যাত্ৰা কৰে এই প্ৰতিবাদৰ বিৰোধিতাৰে আন একাংশই উলিয়াই সমদল ষ্টেণ্ড আপ টু ৰেচিজম সংস্থাটোৱে হোৱাইট হলৰ আনটো মূৰত প্ৰতিবাদ সাব্যস্ত কৰে আৰু ইয়াত প্ৰায় 5,000 লোকে অংশগ্ৰহণ কৰে আনহাতে প্ৰতিবাদস্থলীত হিংসাত্মক পৰিৱেশৰ সৃষ্টি হোৱাত প্ৰতিবাদস্থলীত 1600তকৈও অধিক আৰক্ষী নিয়োজিত কৰা হৈছিল প্ৰতিবাদক কঠোৰ হাতেৰে দমন কৰিছিল লণ্ডনৰ প্ৰশাসনে আৰক্ষীয়ে 25জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে যদিও আৰক্ষীয়ে জনোৱা মতে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰোঁতেই আৰক্ষীও হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হৈছিল ইয়াকে লৈ এতিয়া উত্তপ্ত হৈ পৰিছে লণ্ডনৰ ৰাজপথ বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।